প্ৰাইচৰ যুদ্ধৰ বিভীষিকাৰ মাজতে পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি পাইছে আৰু বঙাইগাঁৱত এটা পেট্ৰল পাম্পত মই উপস্থিত আছোঁ। আয়ুষ আছে মোৰ সৈতে আৰু আমি যদি দৃশ্য দেখুৱাওঁ দেখিবলৈ পাইছে এয়া পেট্ৰলৰ মূল্য আজিৰ দিনটোত বঙাইগাঁৱত যদি আমি দেখুৱাওঁ তেতিয়াহ'লে 101 টকা 0.17 পইচা পেট্ৰলত বৃদ্ধি পাইছে। তাৰ সমান্তৰালকৈ ডিজেলতো প্ৰায় 3 টকা বৃদ্ধি পাইছে, পেট্ৰলতো প্ৰায় 3 টকা বৃদ্ধি পাইছে। অকণমান জানিবলৈ যত্ন কৰিম আপোনাৰ ওচৰলৈ। কিমান দাম বাঢ়িছে আজিৰ দিনটোত, কিমান টকাকৈ বাঢ়িছে? আজিৰ দিনত আপোনাৰ বাঢ়ছে 3 টাকাকৈ পেট্ৰলত বাঢ়ছে আৰু ডিজেলত 3 টাকা 11 পইচা বাঢ়ছে। 3 টকা 11 পইচা। আগতে কিমান আছিলে? আগত আপোনাৰ ডিজেল আছিল 89.39 আৰু এখন বৰ্তমান হৈছে 101 টকা 17 পইচা। পেট্ৰলত, ডিজেলত কিমান হৈছে? ডিজেলত হৈছে 89.39 আছিল আগত, এতিয়া হৈছে 92.42। কাষ্টমাৰ কমিছে নেকি এতিয়া? কমা নাই, এখন যিহেতু টাউনক ভৰব লাগে, অফিচৰ কামবিলাক আছে, টাউনতো কৰিব লাগে, ইয়ে আৰু। ইয়াত দেখিবলৈ পাইছে ইয়াৰে পেট্ৰল পাম্পৰ কৰ্মচাৰী, পেট্ৰলৰ দাম বৃদ্ধি পাইছে, আপুনি তেল ভৰাইছে, আগতকৈ 3 টকাকৈ বৃদ্ধি পাইছে, অসুবিধা নিশ্চিতভাৱে হ'ব? এতিয়া আমি আৰু কি ক'ম, হ'বনে নাই? অসুবিধা হ'ব, যিহেতু দাম বাঢ়িছে, অসুবিধা হ'ব। দেখিবলৈ পাইছে সাধাৰণ জনতাৰ আমি ভাষ্য জানিবলৈ যত্ন কৰি আছোঁ। ক'ৰ পৰা আহিছে দাদা? মই অফিচৰ পৰা আহিলোঁ। দাম বৃদ্ধি পাইছে 3 টকাকৈ, যুদ্ধৰ বিভীষিকাৰ মাজতে 3 টকাকৈ পেট্ৰলৰ দাম বৃদ্ধি পাইছে, ডিজেলৰ দামো বৃদ্ধি পাইছে, কালিৰ দিনটোত গাখীৰৰ দামো বৃদ্ধি পাইছে, চিলিণ্ডাৰ, বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। কি ক'ব আপোনালোকৰ অসুবিধা কি ধৰণৰ হৈছে? তো ডাঙৰ অসুবিধা হ'ব যেতিয়া ডিজেলৰ প্ৰাইচটো বাঢ়িল। পেট্ৰলৰ প্ৰাইচটো নিজৰ ওপৰত হয়, ডিজেলৰ প্ৰাইচ বাঢ়িলে বেলেগ বেলেগ বস্তুৰ মূল্য বৃদ্ধি হ'ব। কিন্তু এতিয়া নেশ্যনেল ক্ৰাইচিছ, অলপ আমাৰ যেনেকুৱা পাব্লিক অলপ ধৰি চলিব লাগে। যেনেকুৱা আমাৰ প্ৰধানমন্ত্ৰীয়ে বস্তুবিলাক ক'লে যে ৱৰ্ক ফ্ৰম হোম, এইটো যেনেকুৱা হয়, যেতিয়া আমাৰ পেট্ৰলৰ খৰচা কম হ'ব, আমাৰ ডেইলি অফিচত যাবই লাগে, আহিব লাগে, ৱৰ্ক ফ্ৰম হোম কৰি দিলে আমাৰ ভাল পাম। সোণ ক্ৰয় কৰিব মানা কৰিছে প্ৰধানমন্ত্ৰীয়ে, আহ্বান জনাইছে যে সোণ ক্ৰয় কৰিব নালাগে, দেশৰ হিত চিন্তা কৰিব লাগে। এইটো বেয়া ডিচিজন নহয়, ভালেই ডিচিজন। সোণ কম কৰিব লাগে, তেতিয়াহ'লে বিদেশী মুদ্ৰাটো আমাৰ তেতিয়া খপতটো হ'ব, কম হ'ব। এইটো বেয়া পোৱা নাই, ভালেই ডিচিজন। সাধাৰণ জনতাৰ আমি ভাষ্য জানিবলৈ যত্ন কৰি আছোঁ আৰু এই ধৰণে মই পুনৰ কৈছোঁ যে এটা নেশ্যনেল ক্ৰাইচিছ বুলি জনসাধাৰণে ক'ব বিচাৰিছে। আৰু পেট্ৰলৰ আৰু ডিজেলৰ মূল্য আজিৰ দিনটোত বৃদ্ধি পাইছে। কালি আমি দেখিছিলোঁ যে অত্যাৱশ্যকীয় সামগ্ৰী গাখীৰৰ মূল্য বৃদ্ধি পাইছিলে। এগৰাকী ব্যক্তি আছে, কিমান লিটাৰ তেল ল'লে? 100 টকাৰ। হয়, দাম বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলত। এতিয়া যুদ্ধৰ বিভীষিকাৰ মাজতে পেট্ৰলৰ দাম বাঢ়িছে, ডিজেলৰ দাম বৃদ্ধি পাইছে, অসুবিধা নিশ্চিতভাৱে হৈছে। অসুবিধাটো হ'ব, এইটো যুদ্ধটো কমিব লাগিব। যুদ্ধটো যেতিয়া সমাপ্ত হ'ব তেতিয়াহে এইটো আৰু আগৰ নিচিনা আহি যাব। সমাপ্ত হ'ব লাগে, যুদ্ধটো সমাপ্ত হ'ব লাগে। যিটো ইৰাণ আৰু কি আছিল আমেৰিকাৰ মাজত আৰু ইজৰাইলৰ মাজত, এইটো সমাপ্ত হ'লে আমাৰ এইটো প্ৰব্লেমটো ছল্ভ হ'ব বুলি ভাবোঁ। কিন্তু এইটো ছল্ভ হ'বলৈ মোটামুটি 2-3 বছৰ লাগি যাব, কাৰণ যিকোনো এটা ইনফ্ৰাষ্ট্ৰাকচাৰ ধ্বংস হ'লে মানেতো কি কয় বনাওঁতে অলপ সময় লাগে। যিহেতু বহুত ডাঙৰ তেল ডিপু বা তেল য'ত মানে হয়, সেইটো যিহেতু ধ্বংস হৈ গৈছে, অলপতো সময় লাগিব। প্ৰধানমন্ত্ৰীয়ে আহ্বান জনাইছে যে মিতব্যয় হ'ব লাগে, পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমাব লাগে, আৰু প্ৰধানমন্ত্ৰীয়ে নিজেই কনভয় কমাই দিছে। এইটো ভাল কথা। চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে, বাণিজ্যিক চিলিণ্ডাৰ। হয়, এইটো পাইছে। এইটো মানে কি কয়, সেইটো অলপ কণ্ট্ৰল কৰিবৰ কাৰণে, যিহেতু আমাৰ LPG গেছ মোটামুটি 60% বাহিৰৰ পৰা ইম্পৰ্ট কৰা হয়, তাৰ কাৰণে এইটো মানে কৰিছে ভাল, এইটো ভাল। ইয়াত দেখিবলৈ পাইছে সাধাৰণ জনতা আৰু সকলোৱে বুজি পাইছে যে যুদ্ধৰ যি বিভীষিকা আছে, সেই বিভীষিকাটো সকলোৱে অনুধাৱন কৰিছে। আৰু যি ধৰণৰ মধ্যপ্ৰাচ্যৰ যি ধৰণৰ যুদ্ধ চলি আছে, বিগত কেইবা মাহ ধৰি এই ধৰণৰ যুদ্ধৰ যি দবামা চলি আছে, তাক লৈ পেলাই এতিয়া চিন্তিত হৈছে প্ৰতিগৰাকী ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিক চিন্তিত হৈছে। প্ৰধানমন্ত্ৰী ইতিমধ্যে আহ্বান জনাইছে, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতেও খৰচ কমাবৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে অসম চৰকাৰৰ তৰফৰ পৰা। প্ৰায় চৰকাৰী যিসমূহ কৰ্মচাৰী আছে, তেখেতসকলে বাহিৰত ফুৰিব যোৱাৰ যি বাধা প্ৰদান কৰা হৈছে। মুঠৰ ওপৰত ইন্ধনজাত যিসমূহ সামগ্ৰী আছে, সেই সামগ্ৰীসমূহ ইয়াতে আমি যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে প্ৰায়
ইন্ধনজাত সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নিৰ্দেশনা দেখিবলৈ পোৱা গৈছে চৰকাৰৰ তৰফৰ পৰা কষ্ট কাটিং যিটো ব্যৱস্থা আছে এই ব্যৱস্থাটো দেখিবলৈ পোৱা গৈছে মই পুনৰ কৈছোঁ যে আজিৰ দিনটোত ডিজেলত দাম বৃদ্ধি পাইছে পেট্ৰলত দাম বৃদ্ধি পাইছে আৰু এক প্ৰকাৰ সকলো ৰাইজ এতিয়া হাৰাশাস্তিৰ সন্মুখীন হৈছে নিশ্চিতভাৱে সকলোৱে হাৰাশাস্তিৰ সন্মুখীন হ'ব কিন্তু এই ক্ৰাইচিছ যি চিটুৱেশ্যন আছে এই যি অৱস্থা আছে এই অৱস্থাত প্ৰতিগৰাকী নাগৰিকে একেলগে থিয় হোৱাৰ কথা পোষকতা ইয়াতে থকা লোকসকলে কৈছে পেট্ৰল ক্ৰয় কৰিবলৈ আহিছে 3 টকাকৈ বৃদ্ধি পাইছে অসুবিধা হ'ব নিশ্চিতভাৱে তেলৰ দাম বাঢ়িলেতো অসুবিধা হ'বই কিন্তু চৰকাৰৰ ৰেভিনিউ ফালেও চাব লাগিব ইমান টকা লছত পেট্ৰলৰ দাম আমি নিউজতে পাইছোঁ পেট্ৰলৰ দাম 18 টকাকৈ লছ হৈ আছে আল্টিমেটলি কোম্পানীৰ লছ মানে চৰকাৰী কোম্পানীৰ লছ মানে দেশৰে লছ আমিও চাকৰিয়াল মানুহ চৰকাৰৰ নিজৰ বাজেট থাকে গতিকে লছটো মেকআপ কৰাৰ কাৰণে অলপ বঢ়াইছে অলপ হজম কৰিব লাগিব আৰু 4 বছৰৰ মূৰত দাম অলপ বাঢ়িছে গ্ল'বেল পৰিস্থিতিৰ কাৰণে বাঢ়িছে যুদ্ধৰ বিভীষিকা চলি আছে যুদ্ধৰ বিভীষিকাৰ কাৰণে অলপ দাম বাঢ়িছে ৰাইজে অলপ বিয়াৰ কৰিলে হ'ল কেইদিনমানৰ পিছত চৰকাৰৰ ওপৰত ভৰসা ৰাখক চব ঠিক হৈ যাব ইয়াত দেখিবলৈ পাইছে ৰাইজৰ আহ্বান ৰাইজে আহ্বান জনাইছে যে চৰকাৰৰ ওপৰত ভৰসা ৰাখক কাৰণ যি ধৰণৰ পৰিৱেশ চলি আছে সেই ধৰণৰ পৰিৱেশৰ মাজত ৰাইজে কৈছে যে পেট্ৰল আৰু ডিজেলৰ মূল্য চৰকাৰে যিহেতু লোকচান হৈ পেলাই জনসাধাৰণক প্ৰদান কৰি আহিছিল বিগত সময়ছোৱাত এতিয়া 3 টকা বৃদ্ধি পাইছে আৰু তাৰ পিছত ৰাইজৰ যি প্ৰতিক্ৰিয়া আছে সেই প্ৰতিক্ৰিয়া আমি ND24 দৰ্শকসকলক বঙাইগাঁৱৰ পৰা শুনাবলৈ যত্ন কৰিছিলোঁ আৰু পেট্ৰল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাৰ পিছত পেট্ৰল পাম্পসমূহত ৰাইজে কি কয় সেই কথাখিনি আমি ৰাইজৰ মুখেৰে জনাবলৈ ND24 দৰ্শকসকলক যত্ন কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ